ৰেৱতী প্ৰসাদ বৰুৱাৰ এটি কালজয়ী গীত গৰখীয়া হেৰৌ গৰখীয়া কি সুৰ বজালি দুপৰীয়া। এই গৰখীয়াক লৈ সৃষ্টি হৈছে বহু গীত। পিন্ধনত ফটা চিটা কাপোৰ, কান্ধত এখন মোনা, ডিঙিৰ পিছফালে এটা ছাতি, হাতত লাঠি লৈ কি ৰ'দ কি বৰষুণ কি বিহু কি পূজা সকলো সময়তে আপোনাৰ মোৰ গৰুবোৰক ৰখাৰ দায়িত্ব লোৱা মানুহজনেই হৈছে গৰখীয়া। ৰাতিপুৱাই সকলোৰে পদূলিয়ে পদূলিয়ে এটা বিশেষ সুহুৰিৰে গৃহস্থ গোহালিৰ গৰু এৰি দিবলৈ সংকেত দিয়া সেই চৰিত্ৰটোৱে হৈছে গৰখীয়া। অসমীয়া সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এটা চৰিত্ৰ এই গৰখীয়া। এই গৰখীয়া শব্দটোৱে বহুতৰে বাবে এতিয়া কেৱল নষ্টালজিয়া। এটা সময় আছিল যেতিয়া গৰখীয়াৰ বিশেষ সুহুৰিটো শুনিয়েই ছাত্ৰ ছাত্ৰীসকলে উমান পাইছিল বিদ্যালয়লৈ যোৱাৰ সময় হ'ল। সেয়া যেন এতিয়া অতীত, আজিৰ ল'ৰা ছোৱালীৰ বাবে যেন সাধু কথাহে মাথো। অসমীয়া সমাজত এই গৰখীয়াৰ আছিল এটা সুকীয়া পৰিচয়। ৰাইজৰ দান বৰঙণিৰে জীৱন তথা পৰিয়াল চলাই গৈছিল গৰখীয়াসকলে। কলীয়া কৃষ্ণৰ লগত তুলনা কৰা এই গৰখীয়াৰ সংখ্যা আজিৰ তাৰিখত তেনেই নগণ্য হৈ পৰিছে যদিও গোৱালপাৰা জিলাৰ একাংশ ভিতৰুৱা গাঁৱত এতিয়াও কিন্তু দেখিবলৈ পোৱা যায় গৰখীয়াসকলক। তেনে এজন গৰখীয়া হৈছে কৃষ্ণাইৰ ভেলাখামাৰ গাঁৱৰ হিমাচৰণ নাথ। তেওঁ বছৰ বছৰ ধৰি গৰু ৰখীয়া এই পৰম্পৰা এতিয়াও ধৰি ৰাখিছে। এই গৰু ৰখীয়া কৰ্মক জীৱন আৰু জীৱিকাৰ একমাত্ৰ পথ হিচাপে বাছি লৈছে আৰু কষ্টকৰ হ'লেও অৰ্থ যথেষ্ট কম হ'লেও গৰখীয়া শব্দটো নিস্বাৰ্থভাৱে ধৰি ৰাখিছে আৰু আমাৰ সমাজ ব্যৱস্থাৰ পৰা হেৰাই যাবলৈ দিয়া নাই। এক বিশেষ দায়িত্ব পালন কৰি আহিছে তেওঁ। ৰাতিপুৱাই ৰাইজে দিয়া এই দায়িত্ব পালন কৰিবলৈ ওলাই যায় হিমাচৰণ নাথ। গাঁওখনৰ পৰা নাতি দূৰৈত থকা এখন বৃহৎ মুকলি পথাৰত গৰুকেইটাই যাতে উদৰ পৰাই ঘাঁহ খাব পাৰে কেৱল সেই উদ্দেশ্যৰে লৈ যায়। আৰু দুপৰীয়া ৰ'দৰ প্ৰকোপ বৃদ্ধি হ'লেও পথাৰৰ ঠিক সোঁ মাজতে থকা এডাল বৃহৎ আহঁত গছৰ তলত নিজেও জিৰণি লোৱাৰ লগতে গৰুকেইটাকো গছৰ ছালৈ লৈ আহে। এইজন হিমাচৰণ নাথক ঘৰৰ মানুহে বহুবাৰ এই গৰখীয়া কৰ্মটো এৰি আন আন কাম কৰিবলৈ কৈছিল যদিও তেওঁ কিন্তু সেয়া মানি নললে। কাৰণ তেখেতে লালন পালন কৰা চোৱা চিতা কৰা গৰুকেইটা বা গৰুকেইজনীক ইমান সহজে এৰি দিব নোৱাৰে। বুজাব নোৱাৰাকৈ অন্তৰত এক সাঁচ বহি গৈছে হিমানাথৰ। গৰুক গৰু বুলি আজিও নকয় বা নামাতে তেওঁ মাতে আই লক্ষ্মী বুলিহে। কিন্তু হিমাচৰণ নাথৰ নিচিনা গৰখীয়াসকল আমাৰ সমাজ জীৱনত আৰু কিমান দিনলৈ থাকিব পাৰোঁ? যি ধৰণে আধুনিক প্ৰযুক্তিবিদ্যাৰ দিনত পথাৰত গৰুৰ সলনি মানুহে ট্ৰেক্টৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, মতা বা বলদ গৰুকেইটা বিক্ৰী কৰিবলৈ লৈছে বা হাজাৰ হাজাৰ বিঘা গোমাতসমূহত বেদখল বা একাংশ ধনিক বনিয়াৰ উদ্যোগস্থলী হ'বলৈ ধৰিছে, তেনে ক্ষেত্ৰত চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত যথেষ্ট কম অৰ্থৰ বিনিময়ত এই কৰ্ম কৰা এই গৰখীয়াসকল হয়তো কিছু বছৰ পিছত ইতিহাসেই হৈ যাব। গৰখীয়া শব্দটো ৰৈ যাব হয়তো সাধু কথাৰ পাততহে মাথো। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক ইমান সময় আমি দেখুৱালোঁ অসমীয়া সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা অসমীয়া সমাজৰ লগত অতঃপ্ৰোতভাৱে জড়িত হৈ থকা এটা চৰিত্ৰ, সেয়া হৈছে গৰখীয়া। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট।
যি সময়ত আফগানিস্তানত মহিলাসকলে বোৰখা পিন্ধি ঘৰত সোমাই থাকিবলৈ বাধ্য হৈছে সেই সময়তে অসমৰ যুৱতীয়ে ট্ৰেক্টৰ চলাই খেতি পথাৰত কৃষি কৰ্মৰ বাবে আগবাঢ়ি আহিছে এই দৃশ্য চতিয়া সমষ্টিৰ নাগশংকৰৰ ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ পৰা এইদৰে একাংশ যুৱতীয়ে ট্ৰেক্টৰ লৈ চিপাঝাৰৰ গৰুখুটিলৈ বুলি ৰাওনা হৈছে উদ্দেশ্য চিপাঝাৰৰ গৰুখুটি প্ৰকল্পত মাটি চহাই খেতি কৰিব এইসকল যুৱতীয়ে দৰং জিলাৰ চিপাঝাৰত অসম চৰকাৰে নিৰ্মাণ কৰি থকা গৰুখুটি প্ৰকল্পত কাম কৰিবলৈ 23গৰাকী যুৱক যুৱতীক ট্ৰেক্টৰ চলোৱাৰ প্ৰশিক্ষণ দিয়াৰ কাম সম্পূৰ্ণ হৈছে শুকুৰবাৰে নিজৰ প্ৰশিক্ষণ শেষ কৰি বিশ্বনাথ জিলাৰ নাগশংকৰ দেৱালয়ত সেৱা ধৰি গৰুখুটিলৈ বুলি ৰাওনা হয় এই 23গৰাকী যুৱক যুৱতী চিপাঝাৰৰ এইসকল যুৱতীক বিশ্বনাথ চাৰিআলিৰ ফাৰ্ম মেচিনাৰী ট্ৰেইনিং এণ্ড টেষ্টিং ইনষ্টিটিউটত ট্ৰেক্টৰৰ লগতে বিভিন্ন মচিনাৰী সামগ্ৰীৰ প্ৰশিক্ষণ দিয়াই কৃষি কৰ্মৰ বাবে সাজু কৰি তোলা হৈছে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই লৈছিল এই কামৰ উদ্যোগ 18জন যুৱক আৰু 5গৰাকী যুৱতীৰে গঠিত দলটোক বিদায়ী সম্বৰ্ধনা জনোৱা হয় নাগশংকৰ মন্দিৰ চৌহদত থকা প্ৰেক্ষাগৃহত যুৱকসকলৰ সমান্তৰালকৈ যুৱতীসকলে এতিয়া এনেদৰে ওলাই আহিছে কাম কৰিবলৈ বিদায় লৈ নিজৰ সহযোগীক কাষত বহুৱাই যুৱতীকেইগৰাকীয়ে ট্ৰেক্টৰেৰে চলাই আৰম্ভ কৰে তেওঁলোকৰ যাত্ৰা প্ৰথমতে কন্যাকা বহুমুখী পামত উপস্থিত হৈ পুনৰ গৰুখুটিলৈ যাত্ৰা আৰম্ভ কৰিব এইসকল যুৱক যুৱতীয়ে মানে ল'ৰা সমানে ছোৱালীও কাম কৰিব পাৰে সেইটো দেখুৱাব পাৰিছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে তেওঁলোকক ধন্যবাদ দিছোঁ আমাকো যে এনেকুৱা এটা সুবিধা দিছে মানে ল'ৰা সমানে যে ছোৱালীও কাম কৰিব পাৰে সেইটো যে দেখুৱাব পাৰিছোঁ তাৰ কাৰণে অসম চৰকাৰক অতি ধন্যবাদ দিওঁ কেমেৰা পাৰ্চন তপনৰ সহযোগত বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট শিল্পী জনতাৰ নিচে কাষৰ মানুহ শিল্পী আৰু সাধাৰণ জনতাৰ মাজৰ কৌটিকলীয়া সম্পৰ্ক আৰু বন্ধুত্ব এই উদ্দেশ্য আগত ৰাখিয়েই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা নাৰলং আটি গাঁৱৰ খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হ'ল এখন প্ৰীতি ফুটবল মেচ কাৰ্বি চলচ্চিত্ৰ শিল্পী অভিনেতা একাদশ আৰু নাৰলং আটি ৰিছো নিমছো ক্লাবৰ মাজত অনুষ্ঠিত হয় খেলখন নিৰ্ধাৰিত সময়ৰ খেলখনত কাৰ্বি চলচ্চিত্ৰ শিল্পী অভিনেতা একাদশৰ দলে নাৰলং আটি ৰিছো নিমছো দলক 3 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয় খিতাপ অৰ্জন কৰে উল্লেখ্য যে খেলখনৰ মূল আকৰ্ষণ হিচাপে উপস্থিত থকা জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ ক্ৰৱে খেল আৰু কলা সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মক উদ্বুদ্ধ হ'বলৈ আহ্বান জনায় খেল আৰু কলা সংস্কৃতিত ব্যস্ত হৈ থাকিলে বৰবিহ ড্ৰাগছ আদিয়ে যুৱ সমাজক কেতিয়াও গ্ৰাস কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে এই খেলাৰ জৰিয়তে আমি এটা নৱপ্ৰজন্মক এটা আমি সংবাদ দিব খুজিছোঁ মেছেজ দিব খুজিছোঁ যে অকল আজিকালি গোটেই অসম গোটেই বিশ্বতে ড্ৰাগছ নামৰ যিটো মানে বিষ যিটো ড্ৰাগছৰ মদ বা গোটেইখিনি মানে খাই ধ্বংস হৈছে মানে আমাৰ অসম বা কাৰ্বি আংলং পিছ পৰি থকা ড্ৰাগছৰ কবলৰ পৰা হাত সাৰি যোৱা নাই গতিকে সেইটোৰ পৰা হাত সাৰিবৰ কাৰণে বেলেগ একো মাৰপিট কৰি বা কিবা কৰি ডিএডিকশ্যন চেণ্টাৰত কৰিব নোৱাৰে এইটো হৈছে নিজৰ মনৰ ইচ্ছা আৰু খেল আৰু সংস্কৃতি যদি খেলত যদি যিকোনো ফুটবল যিকোনো খেলত যদি তেনেকুৱা যদি নৱপ্ৰজন্ম যদি খেলত যদি ব্যস্ত থাকে কলা সংস্কৃতি যদি ব্যস্ত থাকে নাচ গান যিহতে থাকক যদি ব্যস্ত থাকে তেওঁলোকে তেতিয়া বেয়া বস্তুৰ পৰা তেওঁলোকে আকৰ্ষিত হ'ব নোৱাৰে খেলখনত অতিথি হিচাপে উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে ক্ৰমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰাজেশ তেৰণ ডকমকা পৌৰসভাৰ অধ্যক্ষ বীৰেন তেৰণ মহামায়া সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন অধ্যক্ষ লংচিং টকবি অভিনেতা ৰাজীৱ ক্ৰ সমাজসেৱক বাবুৰাম সিংনাৰ প্ৰমুখ্যে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল হাওৰাঘাটৰ পৰা গৌতম সূত্ৰধৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
অক্টোবৰত কোভিডৰ তৃতীয় ঢৌ আহিব বুলি ইতিমধ্যে এলাৰ্ট কৰিছে ICMRকে ধৰি একাংশ গৱেষণা প্ৰতিষ্ঠানে যাক লৈ স্বাস্থ্য বিভাগেও এতিয়া প্ৰস্তুতি আৰম্ভ কৰিছে কোভিডৰ তৃতীয় ঢৌক লৈ গাঁৱৰ অতি ভিতৰুৱা দুৰ্গম অঞ্চলত সকলোৱে যাতে কোভিড ভেকচিন লাভ কৰে তাৰ বাবে গাঁৱে গাঁৱে স্বাস্থ্যকৰ্মীৰ দলে অভিযান আৰম্ভ কৰিছে শোণিতপুৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত অব্যাহত আছে কৰোনা ভাইৰাছৰ বিৰুদ্ধে টিকাকৰণ প্ৰক্ৰিয়া জিলাখনৰ যাতে সকলো লোকে ভেকচিন লাভ কৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণেৰে ভেকচিন প্ৰদান কৰা বিষয়টোত ক্ষীপ্ৰতাৰে আগবাঢ়ি আছে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসন দৈনিক শ শ লোকক ভিন ভিন স্থানত ভেকচিন প্ৰদান কৰিছে স্বাস্থ্যকৰ্মীৰ দলে ইয়াৰ মাজতে ঢেকিয়াজুলিৰ এখন গাঁৱত 100% টিকাকৰণ সম্পূৰ্ণ হ'ল অতি ভিতৰুৱা বৰবিল পথাৰ গাঁওখনত স্বাস্থ্য বিভাগৰ তৎপৰতাত ভেকচিনেশ্যন শিবিৰ অনুষ্ঠিত কৰাৰ বাবে গাঁওখনত 100% টিকাকৰণ সম্পূৰ্ণ হ'ল সহযোগিতা কৰাৰ ফলত স্বাস্থ্যকৰ্মী তথা তাৰ লগত গাঁৱৰ আটাইয়ে আমাক যথেষ্ট সহায় কৰিছে বা ৰাইজ সচেতন হৈছে তাৰ ফলতহে আমি শোণিতপুৰ ডিষ্ট্ৰিক্টত ইমান মহামাৰীত আমি ভয়াৱহ পৰিস্থিতিৰ পৰা আমি নিজকে বচাবৰ কাৰণে সক্ষম হৈছোঁ গাঁৱত যিসকল লোকে বিভিন্ন কাৰণত ভেকচিন লোৱাৰ পৰা দূৰত আছিল অথচ লোৱা নাছিল ভেকচিন সেই সকলকো ভেকচিন প্ৰদান কৰি 100% ভেকচিন সম্পূৰ্ণ গাঁৱত দিয়াৰ ব্যৱস্থা কৰা হৈছে বৰবিল পথাৰ মেঘাই জাৰণী আদি অঞ্চলৰ প্ৰায় শতাধিক লোকক হাৰিয়ালী যুৱ সংঘত ভেকচিন প্ৰদান কৰে স্বাস্থ্যকৰ্মী এটা দলে সঁচাকৈ বহুত আনন্দিত হৈছোঁ আমি আজি বৰবিল গাঁৱৰ হাৰিয়ালী যুৱ সংঘৰ নেতৃত্বত যে আজি এইখিনি কৰিলে কামখিনি সঁচাকৈ বৰ ভাল লাগিল বহুত ভাল পাইছোঁ আমি য'তে কেম্প কৰিছোঁ আমাৰ বৰবিল অঞ্চলত চবেই আমাক বহুত সহায় কৰিছে ভাল লাগিছে আৰু এই ভেকচিন কেম্পৰ জৰিয়তে গাঁও দুখনত 100% সম্পূৰ্ণ হ'ল ভেকচিন ইফালে কৰোনাৰ এই বিভীষিকাময় পৰিস্থিতিত নিজৰ জীৱনক দুচকীয়ান কৰি মানৱ সেৱাত জড়িত থকা স্বাস্থ্যকৰ্মীসকলক মনোবল বৃদ্ধি কৰিবলৈ এক কাৰ্যসূচী ৰূপায়ণ কৰিছে হাৰিয়ালী যুৱ সংঘই উক্ত ভেকচিনেশ্যন শিবিৰত কৰ্তব্যৰত স্বাস্থ্যকৰ্মীসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেওঁলোকৰ ত্যাগ আৰু কষ্টক কৃতজ্ঞতা জ্ঞাপন কৰে ৰাইজৰ সেৱাত দিন ৰাতি একাকাৰ কৰা স্বাস্থ্যকৰ্মী দলটোক হাৰিয়ালী যুৱ সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনাই উৎসাহিত কৰে যুৱ সংঘৰ কৰ্মকৰ্তাই স্বাস্থ্যকৰ্মীসকলে তেওঁলোকৰ কৰ্মৰ বাবে স্বীকৃতি দিয়াৰ বাবে অভিভূত হয় স্বাস্থ্যকৰ্মীসকল মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নগাঁও জিলাৰ কন্দলি পাহাৰত বিগত কিছুদিনৰ পূৰ্বে 18টাকৈ হাতীৰ কৰুণ মৃত্যু ঘটিছিল 18টাকৈ হাতীৰ কৰুণ মৃত্যু ঘটা কন্দলি পাহাৰ সেউজীয়া কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে নুমলীগড় ৰিফাইনাৰী লিমিটেড কন্দলি পাহাৰৰ 18টা বন্যহস্তীৰ মৃত্যু হোৱা স্থানত নুমলীগড় ৰিফাইনাৰী লিমিটেডে 35 হেক্টৰ মাটিত কৰিব বনানীকৰণ সোমবাৰে নুমলীগড় ৰিফাইনাৰী আৰু নগাঁও মণ্ডল বন বিভাগৰ মাজত বনানীকৰণৰ আঁচনিৰ এক বন্ধুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় 1,97,11,557 টকা ব্যয়েৰে কন্দলি পাহাৰৰ প্ৰায় 35 হেক্টৰ মাটিত বনানীকৰণৰ কাৰ্যসূচী আৰম্ভ হ'ব এই আঁচনিৰ জৰিয়তে এই আঁচনিৰ লগত হাতী নিৰীক্ষণ গৃহ পথ আৰু বনানীকৰণ আঁচনি ৰূপায়ণ হ'ব বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ কাৰ্যসূচীত উপস্থিত থাকে বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী NRLৰ মুখ্য প্ৰবন্ধক ধীৰেন সন্দিকৈ NRLৰ প্ৰবন্ধক বিমলেশ গুপ্তা সাধাৰণ প্ৰবন্ধক অলকনাথৰ লগতে স্থানীয় লোকসকল উপস্থিত থাকে উল্লেখযোগ্য যে এই বনানীকৰণৰ জৰিয়তে হাতী মানুহৰ সংঘাত ৰোধ হ'ব বুলিও নগাঁও বন সংমণ্ডলৰ বিষয়াই মন্তব্য কৰে
আমি এটা ৱাচ টাৱাৰ বনাম যাতে আমি হাতী ক'ত কেনেকৈ ঘূৰে নিৰীক্ষণ কৰিব পাৰোঁ আৰু লগতে আমাৰ বনানীকৰণৰ ভিতৰত যাবলৈ যিখিনি ৰাস্তা ঘাট আছে সেই ৰাস্তা ঘাটৰ কাৰণে টোটেল আমাক 1,97,11,557 ৰুপিজ অলৰেডি তেওঁলোকে চেংচন কৰিছে আৰু এইটো আমি পৰ্যায়ক্ৰমে আৰম্ভ কৰিম। কিন্তু আপোনালোকৰ এটা থেকে জনাওঁ ইতিমধ্যে আমি 10 হেক্টৰ নিজাববীয়াকৈ আমাৰ কৰা হ'ল, আমাৰ বনাঞ্চলিক বিষয়াৰ উদ্যোগত হ'ল আৰু তাৰ মানে 25 হেক্টৰৰ কাৰণে আমি বাকী যিখিনি ফেন্সিং জাতীয় কামখিনি কৰিব পৰা নাই তেখেতসকলৰ পৰা পইচাটো পোৱাৰ পিছত আমি এইখিনি কামখিনি আৰম্ভ কৰিম। চামগুৰিবাসীৰ বাবে ভাল খবৰ। বিগত 2 মাহে চামগুৰিৰ বিভিন্ন অঞ্চলত দিনে নিশাই উপদ্ৰৱ সৃষ্টি কৰা বন্যহস্তী কেইটাৰ পৰা ৰাইজক সকাহ দিবৰ বাবে ত্ৰাণকৰ্তা ৰূপে আহিছে বিক্ৰম আৰু ৰাজুমালা নামৰ দুটাকৈ ঘৰচীয়া হাতী। বন বিভাগৰ এই হাতী দুটা বৃহস্পতিবাৰে বিয়লি লাওখোৱা বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ বন শিবিৰৰ পৰা আহি উপস্থিত হৈছে চামগুৰিৰ উদমাৰী উপখণ্ড বন বিষয়াৰ কাৰ্যালয়ত। ভাল খবৰটো এইহে যে শুকুৰবাৰে দুপৰীয়াৰ ভাগৰ পৰা বিভাগীয় অনুমতি সাপেক্ষে আৰম্ভ কৰা হ'ব চামগুৰিৰ বিভিন্ন অঞ্চলত উপদ্ৰৱৰ সৃষ্টি কৰি থকা বন্যহস্তী কেইটাক কাৰ্বি পাহাৰলৈ খেদি পঠিয়াই দিয়াৰ অভিযান। হয়, আমাৰ হাতীকেইটা খেদিবৰ কাৰণে আমাৰ নগাঁও প্ৰাধিকাৰী বন সংমণ্ডল প্ৰাধিকাৰী মহোদয় আৰু আঞ্চলিক বন বিষয়া মহোদয় সৌজন্যত দুজনকে আমাৰ লাওখোৱাৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ হাতী অনা হৈছে। এই হাতীকেইটাৰ সহযোগতে আমি বনৰীয়া হাতীকেইটা খেদিব পাৰিম বুলি আশা ৰাখিছোঁ। যাক লৈ এতিয়া সষ্টম হৈছে চামগুৰিৰ বন বিভাগৰ লোকসকল। উল্লেখযোগ্য যে পূৰ্বেও বন বিভাগৰ লোকে বিক্ৰম আৰু ৰাজুমালা নামৰ এই বিভাগীয় ঘৰচীয়া হাতী দুটাৰ সহায়ত খেদি পঠিয়াবলৈ সক্ষম হৈছিল দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই থকা বনৰীয়া হাতীৰ জাকক। হয়তো কালি বা পৰহিয়াৰ পৰা আমি উৰ্ধতম কৰ্তৃপক্ষৰ লগত সকলো কথা পাতিহে আমি কামটো কৰিম। হয়, চামগুৰিবাসীৰ বাবে সুখবৰ। এইটো সুখবৰ বুলিয়ে কৈছোঁ, কাৰণ আগতেও এনেকৈ আনহাতে গৈছে অৱশ্যে। এতিয়া বৰ্তমান আমাৰ এটাই হাতী আছে, তাক কেইবাকে খেদিব পাৰিলে আমিও ভাল লাগিব আৰু মানে চামগুৰিবাসীৰ কাৰণেও ভাল খবৰ বুলিয়ে ভাবিম। হাতী দুটাক লৈ সম্প্ৰতি আশাবাদী বন বিভাগ। পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। चल शुरू हो जा। माय टर्न कर दे सब कुछ ऑन ट्रैक। स्ट्रॉन्ग है माय टर्न, फ्लेक्सिबल माय टर्न, बड़ा समझदार, निर्माणर मानदंड। माय टर्न